হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপু ভাই দিলছে। সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ, হিয়া ভৰা মৰম যাচিছোঁ। ডিব্ৰুগড় অসম মৰমৰ এয়া ৰঙালী বিহু উদযাপন কৰা হৈছে। এয়া ৰঙালী বিহু ফাংচন মানে এইখন গেটখন ধুনীয়াকৈ সজাই থৈছে। এতিয়া এই গেটখনৰ ফালে সোমাই যাম মানে এতিয়া মঞ্চৰ ক'ত এতিয়া মঞ্চটো অলপ ছাইডৰ ফালে মানে ৰংঘৰ মঞ্চটো ইফালে এতিয়া সোমাই গৈ আছোঁ। এইফালে আছে আৰু এইখন ফিল্ডখন, এই ফিল্ডখনৰ নিচেই কাষতে এইটো ৰংগমঞ্চ। এয়া নতুনকৈ বনোৱা হৈছে এয়া ৰংগমঞ্চ। আগতে এই ফিল্ডখনতে বিহু পাতে। এয়া হৈছে চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হৈছে এই বুঢ়ীদিহিং বুঢ়ীদিহিং অঞ্চলত। এয়া 5 নং ডিভিজন ৰাজহুৱা প্ৰেক্ষাগৃহ ডিব্ৰুগড় উপক্ৰীয়া সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আৰু ওচৰে পাজৰে এই অঞ্চলত থকা কেইবাটাও যুৱক সংঘ মিলি এয়া বিহুখনি উদযাপন কৰা হৈছে। এয়া প্ৰতিযোগিতাসমূহ যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। চাওক আমাৰ ৰংগমঞ্চটি আৰু এয়া ফিল্ডখন, এয়া আমাৰ মৰমৰ ফিল্ডখন। এয়া অইল ফিল্ড নামেৰে বিখ্যাত। আগতে ইয়াত এই ফিল্ডতেই বিহু পতা হৈছিলে। এইবাৰ ইয়াৰ ৰংগমঞ্চটি মানে নতুন উদ্বোধন কৰা হৈছে। এইবাৰ প্ৰথম জেংগু পাতেৰে এটি ধুনীয়াকৈ খুব সুন্দৰকৈ ঘৰ এটি সজাই থৈছে বিহু খোলা নিচিনা। আৰু কাষতে এয়া ৰংগমঞ্চ নতুনকৈ বনাইছে এইবাৰ। ইয়াৰ আগত 2-3 বছৰমান হ'ল তাৰ পৰা বিহু পতা নাছিলে, এইবাৰ পাতিছে। এয়া 5 নং ডিভিজন ৰাজহুৱা প্ৰেক্ষাগৃহ ডিব্ৰুগড় উপক্ৰীয়া সন্থা উদ্যোগত এয়া ৰঙালী বিহু উদযাপন কৰা হৈছে। সকলোৱে আহিব। ইয়াত কি প্ৰতিযোগী ইয়াত অনুষ্ঠিত কৰিব বিহু, আৰু ইয়াত গছ তলৰ বিহু প্ৰতিযোগিতা উদযাপন কৰিব। কিমান পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম আপোনালোকক। আটাইতকৈ প্ৰিয় গছ তলৰ বিহু উদযাপন কৰিব, তো যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। ডিব্ৰুগড় উপক্ৰীয়া সন্থাৰ উদ্যোগত এয়া 5 নং ডিভিজন ৰাজহুৱা প্ৰেক্ষাগৃহত আৰু স্থানীয় ৰাইজৰ সহযোগত আৰু কেইবাটাও যুৱক সংঘ মিলি এয়া বিহুখনি উদযাপন কৰা হৈছে। এয়া কি প্ৰতিযোগিতা আৰম্ভ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। প্ৰতিযোগিতাসমূহৰ কাৰণে ইতিমধ্যে এনাউন্স কৰিছে, ইতিমধ্যে প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবি আছে তেওঁলোকে অতি সোনকালে আহি বিভাগীয় সম্পাদকৰ হাতত নাম ভৰ্তি কৰিবলৈ অনুৰোধ জনালোঁ। আজি 1 মে' 1 আৰু 2 মে' মঞ্চ উদ্বোধনী আৰম্ভ কৰিছে। উদ্বোধন কৰিবলৈ জ্যোতি গোহাঁই লোকক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছে। সন্মিলনৰ আজিৰ এই শুভ মুহূৰ্তত আমাৰ বৃহত্তৰ বুঢ়ীদিহিং অঞ্চলৰ যিসমূহ সামাজিকভাৱে দায়বদ্ধ, সামাজিকভাৱে সচেতন ৰাইজ আছে, এই ৰাইজসকলৰ আটাইতকৈ এটা ডাঙৰ সপোন, আমি সাঁচি ৰখা সপোনসমূহৰ ভিতৰত আমাৰ এই অঞ্চলত এটি ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি আমাৰ ৰাজহুৱা অনুষ্ঠানসমূহ আয়োজন কৰিব পৰাকৈ সুবিধা হোৱাৰ নিমিত্তে এটি ডাঙৰ সপোন সাঁচি ৰখা হৈছিল। আৰু সপোনৰ পিছে দৌৰি থাকোঁতে আমি কৰিবলৈ সক্ষম হওঁ। এই মঞ্চটি আজিৰ তাৰিখত আমাৰ নিৰ্মীয়মান অৱস্থাত আছে যদিও আমাৰ অৰ্ধনিৰ্মিত অৱস্থাতেই আমাৰ বুঢ়ীদিহিং আঞ্চলিক ৰঙালী বিহু 2024 বৰ্ষ আমি আয়োজন কৰিবলৈ উদযাপন সমিতি তথা সমূহ ৰাইজে মনস্থ কৰা হৈছিল। আৰু সেই চাকি বন্তি প্ৰজ্বলন কৰা হৈছে।
ভাগি প্ৰাৰ্থনা গাব বোলে ভগৱন্তৰ ওচৰলৈ থাকি প্ৰাৰ্থনা গাব এতিয়া ব্ৰহ্মা আদি কৰি জীৱজন্ত বিহু গাব এতিয়া প্ৰাৰ্থনা গাই শেষ কৰি কিনে এতিয়া প্ৰাৰ্থনা গাই প্ৰতিযোগিতা আৰম্ভ কৰিব বিহু এভাগি গাই পেলাই ঐ দেহিও যাই গমে ঘুমাই কোম্পানির জাহাজ ওই ঢেকি ঘুমে ঘুমে ওই চূড়া ওই দেহ ভিতর ওই কি হে ঘুমে ঘুমায় ওই তোমার ঘুম দেখা রে পোড়া ওই থাকিলেও নেলাগে আমনি ওই হেরা ভনি তুমি আমার মরমর নাচনি ওই নচুয়াই থাকিলেও নেলাগে আমনি ওই চাবাদে নাচনি কাটে গা লাগিব ওই যৌবনৰ বালাগি মুকুতা হৰিব ঐ যৌবনৰ বালাগিলে বিহু বিহু লাগিলে গাত বিহু বিহু লাগিলে বিহু বিহু লাগিলে গাত গোহাঁই ঢোল বাদনৰ বাবে বিচাৰক এতিয়া ইতিমধ্যে ঢোল বাদন প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া তাৰপিছতে ঢোল প্ৰতিযোগিতা আৰম্ভ হ'ব এতিয়া লগে লগে আৰু সাজু হৈ আৰম্ভ কৰিব এতিয়া চম্পক গোহাঁই মাক এয়া মঞ্চত অসীম গোহাঁই এয়া প্ৰথম প্ৰতিযোগী ঢোল বজাব এতিয়া অসীম গোহাঁই নমস্কাৰ দ্বিতীয় প্ৰতিযোগী এয়া তৃতীয় প্ৰতিযোগী মৰিব
ডেনিয়েল শইকীয়ালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰা। নামটো ঘূৰাই ঘূৰাই Oslo deulale, oi vasoda mukhoroi, oi duniai বনমাৰি ঢুলীয়া লিভাৰে মৰাণৰ আমি উজ্জ্বল যাং দিয়া পিছতে যাম দেই এতিয়া যাং দিয়া দেখাম আৰু পিছত পিছত কি কি প্ৰতিযোগিতা আহি হয় লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব দেই। নাচিব দিয়া সাজু নাই